এডিআৰিৰ মৌখিক পৰীক্ষা অহা 17 জুনৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে এডিআৰি থাৰ্ড গ্ৰেড অৰ্থাৎ তৃতীয় বৰ্গৰ বাবে যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে 3টা পৰীক্ষা দিব লাগিব। যিসকলে ষ্টেনোগ্ৰাফাৰৰ পৰীক্ষা পাছ কৰিছে তেওঁলোকে ষ্টেনোগ্ৰাফাৰৰ স্কিল পৰীক্ষা দিব লাগিব। যিসকলে ড্ৰাইভিং পাছ কৰিছে তেওঁলোকে ড্ৰাইভিঙৰ স্কিল পৰীক্ষা দিব লাগিব। আৰু যিসকলে সাধাৰণ তৃতীয় বৰ্গত পাছ কৰিছে তেওঁলোকে কম্পিউটাৰৰ স্কিল পৰীক্ষা দিব লাগিব। আনহাতে চতুৰ্থ বৰ্গত যিসকলে পাছ কৰিছে তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট দুইটাকে একত্ৰিত কৰি এটা মৌখিক পৰীক্ষাত তেওঁলোকে বহিবৰ প্ৰয়োজনীয়তা আছে আৰু আপোনালোকে সেই পৰীক্ষাত বহিব লাগিব। মই আশা কৰোঁ আমি জুলাই মাহৰ 15 তাৰিখৰ আগতে এই মৌখিক পৰীক্ষা বা স্কিল পৰীক্ষাৰ গোটেই পৰ্যায়টো শেষ কৰিম আৰু মই আগতেই কৈ অহাৰ দৰে 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম। 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, LP, ME শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এডিআৰিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম। মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব। সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ। বহুতে মোক সুধিছে যে এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম। শ্ৰদ্ধাৰ ৰাইজ, অহাকালি দিনটো এটা গুৰুত্বপূৰ্ণ দিন। চৰকাৰী বিভাগসমূহত স্বচ্ছতা ঘূৰাই অনাৰ ক্ষেত্ৰত, দুৰ্নীতিৰ সৈতে যুঁজাৰ ক্ষেত্ৰত আৰু চৰকাৰী কৰ্মচাৰীসকলক সকাহ দিয়াৰ ক্ষেত্ৰত শদিয়াৰ পৰা ধুবুৰীলৈ আমি সকলোতে চৰকাৰী চাকৰিত যোগদান কৰিব লাগে। পিছত ট্ৰেন্সফাৰৰ কাৰণে আমি বিভিন্ন ধৰণে প্ৰচেষ্টা চলাওঁ আৰু সেই প্ৰচেষ্টা চলাওঁতে বহুজনে ঘোষ আদিও দিব লাগে বুলি, উপঢৌকন আদি দিব লাগে বুলিও আমি বিভিন্ন সময়ত শুনা পাওঁ। ভাৰতৰ ভিতৰতে এইবাৰ মই এটা নতুন ব্যৱস্থা লৈছিলোঁ। শিক্ষামন্ত্ৰী থাকোঁতে শিক্ষা বিভাগত আৰু এইবাৰ আমাৰ চৰকাৰী বিভাগত তৃতীয়, চতুৰ্থ, পুলিচ সকলোৰে বাবে যে আমি মিউচুৱেলি ট্ৰান্সফাৰ নকৰোঁ কিয়। বহুজনে আবেদন কৰিছিলে কিন্তু আমি প্ৰায় 9,000 জনক এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিভিন্ন পৰীক্ষাৰ পিছত যোগ্য বুলি বিবেচিত কৰিলোঁ। অহাকালি সন্ধিয়া নহয় বিয়লি 4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰসমূহ আমি মুকলি কৰিম। 9,000 জন চৰকাৰী কৰ্মচাৰীয়ে একেলগে একে সময়তে নিজে বিচৰা স্থানত ট্ৰান্সফাৰ অৰ্ডাৰ লাভ কৰিব। আজি মই শ্ৰীভূমিত যাওঁতে কেইজনমান ডেকা ল'ৰা ছোৱালীয়ে মোক সুধিছিলে যে আমি মিউচুৱেল কৰিব পৰা মানুহ বিচাৰি পোৱা নাই। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ এডিআৰিত যেতিয়া আমি 10 তাৰিখে নতুনকৈ নিযুক্তি দিম তেতিয়া মিউচুৱেল ট্ৰান্সফাৰ কৰিব পৰা বা আমি যেতিয়া পুলিচত নতুনকৈ নিযুক্তি দিম 10 অক্টোবৰত মিউচুৱেল কৰিব পৰা কিছু আৰু স্কোপ আমাৰ সন্মুখত ওলাই আহিব। লগে লগে নৱেম্বৰ মাহত
আমি আৰু এবাৰ মিউচুৱেলৰ পৰ্টেলটো মুকলি কৰি দিম যাতে আপোনালোকে চৰকাৰৰ নিৰন্তৰ স্বচ্ছতা আৰু চৰকাৰৰ ইতিবাচক পদক্ষেপসমূহত ভাগ ল'ব পাৰে। এই ৯,০০০ ট্ৰান্সফাৰ অৰ্ডাৰ যাক আমি অহাকালি দিব গৈ আছো, মানুহে কয় এটা ট্ৰান্সফাৰ অৰ্ডাৰ ওলাওঁতে ৫০,০০০ৰ পৰা ১,০০,০০০ টকা খৰচ হয়। এতিয়া আপোনালোকে নিজে হিচাপ কৰক ৯,০০০ পূৰণ ৫০,০০০ কিমান হ'ব, ৯,০০০ পূৰণ ১,০০,০০০ কিমান হ'ব। আজি আমি এটা টকাও দিব নালাগে, আপোনালোক য'ত আছে তাতেই আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমাৰ পৰ্টেলৰ পৰা ডাউনলোড কৰি নতুন জাগাত যোগদান কৰিব পাৰে। এয়াই হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংকল্প, এয়াই হৈছে আমাৰ সংকল্প যে লাহে লাহে আমি প্ৰণালীবদ্ধভাৱে ছিষ্টেম ইম্প্ৰুভমেণ্টৰ জৰিয়তে আমি দুৰ্নীতিবোৰ নোহোৱা কৰিম। শিক্ষক নিযুক্তিত দুৰ্নীতি নোহোৱা হ'ল, পুলিচৰ নিযুক্তিত দুৰ্নীতি নোহোৱা হ'ল, তৃতীয় চতুৰ্থ বৰ্গত দুৰ্নীতি নোহোৱা হ'ল। এতিয়া আনকি ট্ৰান্সফাৰ অৰ্ডাৰৰ ক্ষেত্ৰতো আমি দুৰ্নীতিসমূহ নোহোৱা কৰিম। অহাকালিৰ দিনটো সেয়েহে এটা আমাৰ বাবে অত্যন্ত উল্লেখযোগ্য দিন। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, অহাকালি আমি আৰু এটা সৰু আঁচনি আৰম্ভ কৰিম। আঁচনিটো সৰু, কিন্তু এনে আঁচনিবিলাকে মানুহক, বিশেষকৈ যুৱক যুৱতীসকলক জীৱন যুদ্ধত জয় হ'বলৈ প্ৰেৰণা যোগায়। আপোনালোকে জানে যে পষ্ট গ্ৰেজুৱেট পাছ কৰাৰ পিছত বহুত ল'ৰা ছোৱালীয়ে বিভিন্ন বিশ্ববিদ্যালয়ত গৱেষণা কৰে, আৰু গৱেষণা কৰাটো এটা যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়, আৰু তাৰ বাবে বহুজনে কষ্টও পায়। অহাকালি আমি এখন নতুন আঁচনি আৰম্ভ কৰিম, মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা। এই আঁচনিখনৰ জৰিয়তে ৰিচাৰ্চ স্কলাৰসকলক, যিমানে আমাৰ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি বা সামাজিক বিশ্ববিদ্যালয়সমূহত ৰিচাৰ্চ কৰি আছে, তেওঁলোকক আমি ২৫,০০০ টকাৰ এটা এককালীন সাহায্য আগবঢ়াম। আৰু কোনোবা যদি দিব্যাংগজনে গৱেষণাত জড়িত হৈ আছে, তেওঁলোকক আমি ৪০,০০০ টকা এককালীনভাৱে আগবঢ়াম। অহাকালি আমি পৰ্টেলটো মুকলি কৰি দিম। বিভিন্ন বিশ্ববিদ্যালয়ত ৰিচাৰ্চ কৰি থকা সকলো যুৱক যুৱতীক যোগ্যতা অনুসাৰে এই পৰ্টেলত আবেদন কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, এইবাৰ নামভৰ্তিৰো চলি আছে কলেজবিলাকত। মই কেইদিনমান আগতে অসমৰ কলেজৰ অধ্যক্ষসমূহৰ লগত এখন ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ। প্ৰতি বছৰে মই অভিযোগ পাওঁ যে আমি কোৱাৰ পিছতো নামভৰ্তিৰ সময়ত কোনোবা মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ পৰা ফিজ ল'বলৈ চেষ্টা কৰে। এইবাৰ সেয়েহে মই নিজে অসমৰ কলেজসমূহৰ অধ্যক্ষসকলক ভিডিঅ' কনফাৰেন্সৰ যোগে লগ পাইছিলোঁ, আৰু তেওঁলোকক মই কৈছিলোঁ যে এইবাৰ নামভৰ্তিৰ ক্ষেত্ৰত আপোনালোকে যেন কোনেও ছাত্ৰ ছাত্ৰীসকলৰ পৰা টকা পইচা নলয়। কাৰ পৰা নল'ব? যাৰ হাতত এখন ৰেচন কাৰ্ড আছে। যদি ৰেচন কাৰ্ডখন আছে, আমাক আয়ৰ আৰু কোনো বেলেগ প্ৰমাণ পত্ৰ নালাগে, মই অধ্যক্ষসকলক বুজাই দিছিলোঁ। কিন্তু কোনোবা দুখীয়া মানুহ ৰেচন কাৰ্ডখন নাই, তেওঁৰ ক্ষেত্ৰত নিশ্চয় আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। মোক আজি ৰাতিপুৱা ডিৰেক্টৰে জনাইছে যে এতিয়ালৈকে ৭০,০০০ এডমিশ্যন সম্পূৰ্ণ হৈছে, আৰু অহা কেইদিনমানৰ ভিতৰতে এই এডমিশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। কোনোবাই যদি ৰেচন কাৰ্ডখন থকাৰ পিছতো এডমিশ্যনত টকা পইচা দিবলগীয়া হৈছে,
বা কোনোবা মহাবিদ্যালয়ে যদি ৰেচন কাৰ্ডখন থকাৰ পিছতো আপোনালোকৰ পৰা টকা পইচা লৈছে, আপোনালোকে মোক নিশ্চয় জনাব। আমি বিহিত ব্যৱস্থাও গ্ৰহণ কৰিম আৰু আপোনালোকে টকাকেইটা যাতে উভতাই পায় তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিম। নতুন এডমিশ্যনৰ লগে লগে নিযুত মইনাও আৰম্ভ হ'ব। জুন আৰু জুলাই মাহটো গৰম বন্ধ। আগষ্টৰ 1 তাৰিখৰ পৰা আমি নিযুত মইনাৰ প্ৰপত্ৰ দিম। প্ৰথম নামভৰ্তি কৰা সকলকো আৰু যিসকলে নিযুত মইনা পায়ে এইবাৰ দ্বিতীয় বছৰত বা থাৰ্ড ছেমিষ্টাৰত নাম লগাব। এই ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ দুইটাতে নাম লগোৱা ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ বাবে যোগ্য আৰু আপোনালোকে এই নিযুত মইনা আঁচনি লাভ কৰিব। এতিয়া মই এটা সৰু কথাৰে সামৰণি মাৰিম। আপোনালোকে জানে যে মধ্যাহ্ন আহাৰ যোগান ব্যৱস্থাত আমি পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰি আছিলোঁ। কামৰূপ, বিশেষকৈ গুৱাহাটী, কামৰূপ আৰু কামৰূপ মেট্ৰ' আৰু যোৰহাট জিলাত আমি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সৈতে লগ লাগি চেণ্ট্ৰেলাইজ কিটচেনৰ জৰিয়তে মধ্যাহ্ন আহাৰ যোগান ধৰাৰ বাবে আমি এখন আঁচনি ৰূপায়ণ কৰি আহিছিলোঁ। অহাকালি মই নলবাৰীত যাম। নলবাৰীতো আমি চেণ্ট্ৰেলাইজ কিটচেন এটা বনোৱাৰ কাম আৰম্ভ কৰিম, যাতে নলবাৰীতো এই আঁচনিখন আমি সম্প্ৰসাৰণ কৰিব পাৰোঁ। ইয়াৰ লগে লগে অহা কেইটামান দিনত ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰতো এনেধৰণৰ চেণ্ট্ৰেলাইজ কিটচেনৰ নিৰ্মাণৰ কাম আমি হাতত ল'ম, যাতে আমি এই অক্ষয় পাত্ৰৰ সৈতে কৰা চেণ্ট্ৰেলাইজ কিটচেনৰ জৰিয়তে মিড ডে মিল যোগানৰ আঁচনিখন সম্প্ৰসাৰণ কৰি গৈ থাকিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মাজুলীতো এনেকুৱা এটা চেণ্ট্ৰেলাইজ কিটচেনৰ নিৰ্মাণৰ কাম চলি আছে। গহপুৰৰ ৰাইজলৈ এটা সুন্দৰ খবৰ। কনকলতা বিশ্ববিদ্যালয় নিৰ্বাচনৰ সময়ত আমাৰ এক অংগীকাৰ আছিল। যোৱা কেবিনেটে গহপুৰত কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে 415 কোটি টকাৰ আবণ্টন দিছে আৰু ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া আমি সম্পূৰ্ণ কৰিছোঁ। নিবিদা প্ৰাপ্ত ব্যক্তিজনো চিনাক্ত হৈছে। মই আশা কৰোঁ বানপানী শেষ হৈ যোৱাৰ লগে লগে আমি কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম হাতত ল'ম। অকণমান মনত পেলাওকচোন, আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ৭৫ বছৰ অতিক্ৰম কৰি গ'ল। আমাৰ দেশত ৰাজ্যত ৬০ বছৰ পৰ্যন্ত কংগ্ৰেছৰ এখন চৰকাৰ আছিল। কনকলতাৰ নামেৰে এনে একোটা অনুষ্ঠান কৰাৰ বাবে তেওঁলোকে কেতিয়াও মনত ভবা নাছিল। আজি আমি গোপীনাথ বৰদলৈ হওক, কনকলতাই হওক, ডক্টৰ ভূপেন হাজৰিকাই হওক, আমাৰ ৰাজ্যখনৰ স্মৰণীয় ব্যক্তিসকলক সন্মান প্ৰদৰ্শন কৰিবলৈ আমি চেষ্টা কৰিছোঁ। কেইদিনমান আগতে কেবিনেটত আমি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ নামেৰেও ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্টখন নামাংকিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। ৰাজনীতিৰ পৰা বহু ওপৰলৈ গৈ, ৰাজনীতিৰ পৰা বহু ঊৰ্ধলৈ গৈ জননী জন্মভূমিৰ সেৱা কৰাটোৱে আমাৰ লক্ষ্য। প্ৰতিটো পল, প্ৰতিটো ক্ষণ অসমবাসীৰ লগত, অসমবাসীৰ স্বাভিমান আৰু অসমবাসীৰ উন্নয়ন আৰু বিকাশৰ স্বপ্ন সাকাৰ কৰাৰ সংকল্প, এয়াই হৈছে আমাৰ লক্ষ্য। শেষত মই লাখপতি বাইদেউৰ কথাৰে সামৰণি মাৰিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ।
অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ। গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম। আকৌ এবাৰ আপোনালোকক নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ। আজি এই ব্ৰডকাষ্টত আমাৰ লগত অনুপম দাস আছে, গ্ৰেট মামা, প্ৰবীণ বৰুৱা, গ্ৰেট মুখ্যমন্ত্ৰী, অশোক ওৰাং অনুৰাগী, ভেৰি গুড, জোন বৰা কোঁৱৰ, গুড ইভিনিং, প্ৰফুল্ল অসম, গুড ইভিনিং ছাৰ, কুলদীপ বৈশ্য, কনকলতা বিশ্ববিদ্যালয়ৰ বিষয়ে লিখিছে, সুকান্ত বৰাই 108ৰ বিষয়ে লিখিছে। মই কোনোবা এটা ব্ৰডকাষ্টত নিশ্চয় 108ৰ বিষয়েও ক'ম। কেইদিনমান আগতে 108ৰ উজনি অসমৰ যিসকলে কাম কৰে তেওঁলোকে মোক সাক্ষাৎ কৰিছিল আৰু মই তেওঁলোকক কৈছিলোঁ যে মই আপোনালোকৰ কাৰণে নিশ্চয় কিবা ভাল খবৰ দিয়াৰ বাবে চেষ্টা কৰিম। কিন্তু 108 সেৱাটো চৰকাৰৰ নহয় বাবে মই যিমান কৰিব খোজো সিমান কৰিব পৰা নাই। কিন্তু আপোনালোকৰ জীৱনৰ নিৰাপত্তা যাতে থাকে তাৰ বাবে নিশ্চয় মই প্ৰচেষ্টা কৰিম। আমাক